আপুনি মই ভবাৰ দৰে সদায় জীৱনটো তেনেকুৱা নহয় জানো? আপুনি বিচৰা মতে সকলো নহয়, মই বিচৰা মতে সকলো নহয়, হয়নে? আৰু যেতিয়া আমি বিচৰা মতে বা ভবা মতে কামবোৰ নহয়, তেতিয়া কি হয়, আমি যথেষ্ট দুখ পাওঁ, বিষাদেৰে মনটো ভৰি পৰে। এনেকুৱা এটা মোৰ ক্ষেত্ৰতে নহয়, সকলোৰে ক্ষেত্ৰতে হয় চাগে। কোনোবাই প্ৰকাশ কৰে, কোনোবাই প্ৰকাশ নকৰে। কিছুমানে সমাজৰ ভয়ত কথাবোৰ গোপনে ৰাখে, এটা কৃত্ৰিম হাঁহিৰে সকলোবোৰ দুখ ঢাকি ৰাখে, মানুহৰ আগত সুখত থকাৰ এক মিছা অভিনয় কৰি থাকে বহুতৰে ক্ষেত্ৰত। উপায় নাই, কিনো কৰিব, হয় নহয়? আপুনি আপোনাৰ দুখবোৰ কাৰো আগত বা অন্যৰ আগত বা আপোনাৰ বন্ধুবৰ্গৰ আগত সদায়নো কিমান কৰি থাকিব? ইৰিটেট হৈ যায়, অশান্তি পায়, আপোনাক দেখিলে এলাৰ্জি হ'ব, মিছা সান্তনা দিব, আপুনি সেই ঠাই এৰাৰ লগে লগে আকৌ আলোচনা। কাম নাই আৰু, সদায় একেখিনি কথাকে কিমান কয়। এতিয়া আপুনি ক'বনো কাক? সেই যে ক'বনো কাকো যেতিয়া আপুনি ক'বলৈ নাপায়, ভিতৰি কথাবোৰ আপোনাৰ হৃদয়ত খুন্দা মাৰি থাকে, আৰু তেতিয়াই কি হৈ যায়, লাহে লাহে প্ৰথম মানসিক অশান্তি, তাৰপিছত আপোনাৰ কি হয়, শাৰীৰিক বিসংগতিয়ে দেখা দিয়ে, যিবোৰ কোনো চিকিৎসাৰ দ্বাৰা সমাধান নহয়, হয়নে? আৰু কেতিয়াবা প্ৰশ্ন হয়, ইয়াৰ বাবে দায়ী কোন?